পেঞ্চনৰ আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নহয়। আগতেও অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব? নিজেও নলয়। ইয়াত পত্নীক নহয়, এইটো আমি ঘৰখনক দিওঁ। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ। আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰে নাপায় বুলি, সেইটো আগৰ পৰা এটা ঘোষিত নীতি, এইটো নতুন নীতি নহয়। সেৱা মাচুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয়। মেডিকেলত কোন যায়? যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব। গতিকে সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰতো সম্পৰ্কই নাই, এইটো এটা চৰকাৰী ব্যৱস্থাহে। মানুহেতো পকেটৰ পৰা দিব নালাগে। আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম, তাত কি আপত্তি কৰিব লাগে? মানুহেতো মাচুলটো দিব নালাগে, মানুহৰ কাৰণেতো ফ্ৰীয়ে থাকিব। আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে, তেতিয়াহ'লে টকাটোতো আপুনি দিব নালাগে। টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো চৰকাৰেই দিব, আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব চিটি স্কেনত। তাত আপত্তি কি কৰিবলগীয়া আছে? বজাৰত গ'লে 6,000, মেডিকেলত গ'লে 3,000। এতিয়া এখন মেডিকেলে 3,200 টকা ল'ব, সেইটোতো কোনো আপত্তি কৰিবলগীয়া নাই। গভৰ্ণমেণ্ট প্ৰাইভেটতকৈতো দামটোতো কমেই। আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই। বছৰে বছৰেতো কিবা এটাতো ৰিভিজন হৈ থাকিব না। নহ'লে মেডিকেলৰ ছ'চাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকে দৰমহা নোপোৱা হৈ যায়। গতিকে চব বস্তুৰে 2টা ফাল থাকে। প্ৰথম কথা, মেডিকেলত যদি মই 100%টো বঢ়াই দিওঁ, দুখীয়া মানুহে দিব নালাগে, কাৰণ ৰেচন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী। আৰু যিখিনি পেয়িং কেবিনত থাকে তেওঁলোকে দিব। গতিকে তাত এইটো একেবাৰে মাচুল বৃদ্ধি টাইপ যিটো এটা হুলস্থুল হৈ যায়, এইটো হুলস্থুল নহয়। আজিও মেডিকেলত যাওক, কোনেও গুৰুত্বই দিয়া নাই, কাৰণ চবেই ৰেচন কাৰ্ড দেখুৱাব, ফ্ৰী কৰি ওলাই গুচি আহিব। আৰু 5 লাখ টকালৈকে বছৰি ফ্ৰী পায়। সেইকাৰণে ইয়াতে ক'ৰবাত 20% বঢ়োৱা মানে কি? ব্লাড টেষ্ট আছিলে 30 টকা, এতিয়া হ'ব 34 টকা। 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব। গতিকে এইটোৰ লগত পেয়িং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে, বাকীখিনিতো কোনো কষ্টও নাই। আৰু আজিকালি পেয়িং কেবিনতো ৰেচন কাৰ্ড থকা মানুহ আহি যায়। আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী, আৰু আমিতো একোতো তেওঁলোকৰ ট্ৰিটমেণ্ট কষ্টও নাই। আউটডোৰৰ কাৰণে আমাক কি লাগে? টেষ্ট কৰিলেইতো ইনডোৰ হৈ গ'ল না মানুহজন, বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল। মই টেষ্ট কৰিলোঁ, মোৰ চব ঠিক আছে, এডমিশ্যনে কৰিব নালাগে। OPD পেচেণ্টকতো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে? OPD পেচেণ্টৰতো টেষ্ট আমি ইমান নকৰোঁ, আমি ইনডোৰৰহে কৰোঁ। প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ, সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয়। সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল। সিদিনাখনৰ পৰা অলপতো কলেজ কেইখনতো চলিব লাগিব না। আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা অহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব? ইমান মানুহে সুবিধা পাই আছে মেডিকেলত, ইনডোৰ পেচেণ্ট। গতিকে এজন OPD পেচেণ্টে এজন এক্সৰে এটা ধৰক কৰিলে, হাতখন ভাঙিলে, ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ। তেতিয়াতো OPDত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয়। ধৰক মই চিটি স্কেন কৰিলোঁ, চিটি স্কেন কৰিলে মোৰ লাঙত কিবা এটা পালে, মই ইনডোৰত আহি গ'লোঁ, এই চিটি স্কেনখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল না। আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয়, লিডিং টু দ্য ইনডোৰ গোটেইখিনি ফ্ৰী আছে। এজন OPD পেচেণ্টে যিমান টেষ্ট কৰে, কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে, 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড।